এটা কথা এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে। কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে, এটাই জনগোষ্ঠীয়ে কৰে, এটা ধৰ্মৰ লোকে কৰে, আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে। এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে, বিজুলী কলিতা মেধিৰ বিৰুদ্ধে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে, কোনোবাই দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। অসমৰ সংখ্যাগুৰু ৰাইজে যোগ্যতা, আশা আকাংক্ষা আৰু অভাৱ অভিযোগৰ ভিতৰত ভিত্তি কৰি আমাকো ভোট দিছে, আমাৰ বিপক্ষে থকা দলটোকো ভোট দিছে। ৰাস্তা কতো হোৱা নাই, চাকৰি কোনেও পোৱা নাই, মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে। কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই, কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দৰিদ্ৰতাৰ বাবে তিল তিলকৈ জীৱন যাপন কৰিছে। সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই, বিজুলী বাতি যোৱা নাই, মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই, কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই। সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে। অসমৰ বাবে আমি শিকিবলগীয়া কথা, যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল, আমি বিজেপিয়ে ক'ব পাৰোঁ যে আমি যদি হিন্দু সমাজৰ হৈও কৰবাত থিয় হৈছোঁ, অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছোঁ, জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছোঁ, 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই। আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই। কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ, 100টা ভোটৰ 99টা 100টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে। আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল, এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল। মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল, কিন্তু দলৰ পৰিৱৰ্তন নহ'ল, সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহ'ল।